Question number 4. 1 square plus 3 square plus 5 square up to twice n minus 1 whole square. N into twice n minus 1 into twice n plus 1 by 3. N belongs to n. Agon second hoisumo S of n such that. Number 1. N equal to 1 whole. S of 1 such that 2 into 1 minus 1 whole square is equal 1 into 2 into 1 minus 1 into 2 into 1 plus 1 by 3. That means how? 2 1 minus 1 2 गुण 2 2 पर 1 গলে 1 একক স্কয়ার করলে আমি পাম 1 2 into 1 minus 1 2 पर 1 গলে 1 1 গুণ 1 2 গুণ 2 2 কে 3 3 গুণ যাব থাকিব 1 গতিকে আমি পাম 1 g2 সত্য g2 সত্য সেকেন্ড স্টেপ আগৰ নিচিনাকে ধৰা হল n equal to k এর বাবে S of k সত্য therefore S of k such that 1 square plus 3 square plus 5 square up to ho jabo twice k minus 1 whole square is equal k into twice k minus 1 into twice k plus 1 by 3 যেটা আমি এনৰ জায়গাত বহাইছো k belongs to n আগৰ নিচিনাকে দুয়ো পক্ষত এতিয়া উলিয়াবৰ কাৰণে আমি কি কৰিম স্কয়াৰটো প্ৰথমতে নেচাও ইয়াক সাম twice k minus 1 একৰ পৰা 3 লে 2 3 পৰা 5 লে 2 গতিকে আমি যোগ কৰিম 2 সিম্পলিফাই কৰিলে কি পাম twice k plus 1 আমি লিখিম twice k plus 1 যেটো প্ৰতিটোতে স্কয়াৰ আছে twice k plus 1 whole square যোগ কৰি পাও দুই পক্ষত twice k plus 1 whole square যোগ কৰি পাও এটা আমি যোগ কৰিম 1 square plus 3 square plus 5 square up to আমাৰ আছিল twice k minus 1 whole square আগতে তো আছিল আৰু যোগ কৰিছো twice k plus 1 whole square আগতে আছিল k into twice k minus 1 into twice k plus 1 by 3 k into twice k minus 1 into twice k plus 1 by 3 আৰু যোগ কৰিছো twice k plus 1 whole square এতিয়া আমি চাও কমন যায়নে twice k plus 1 এটা আছে twice k plus 1 দুটা আছে গতিকে twice k plus 1 আমাৰ কমন আহিব কি থাকি যাব k into twice k minus 1 plus twice k plus 1 আমি আগৰটোৰ নিচিনাকে আমি আগত কৰাৰ দৰে লখাগু লম twice k plus 1 এটাৰ LCM 3 k into twice k minus 1 plus 3 into twice k plus 1 twice k plus 1 পূৰণ কৰিলে পাম twice k square minus k plus 6k plus 3 twice k plus 1 twice k square plus 5k plus 3 আমি আগৰ অংকটোৰ দৰে ইয়াত উৎপাদক বিশ্লেষণ কৰিম twice k plus 1 twice k square plus twice k plus এবোৰ তোমালোকে জানা গতিকে মই কোৱা নাই twice k plus 1 ইয়াত twice k কমন আহিলে থাকিব k plus 1 plus 3 কমন আহিলে থাকিব k plus 1
টুৱাইচ কে প্লাছ 1 এইগিটা আৰু এইগিটাৰ পৰা কে প্লাছ 1 এটা কমন আহিব থাকিব টুৱাইচ কে প্লাছ 3 বাই 3 এতিয়া আমি আকৌ কি কৰিম বেক ক্যালকুলেশন কৰি চাম তোমালোকে কিন্তু বাওঁফালে কৰি নিদিবা মই বুজি পাবৰ কাৰণে কৰি দিছো n টম পদটো চাব লাগিব n into twice n minus 1 into twice n plus 1 by 3 n into twice n minus 1 into twice n plus 1 by 3 আমাৰ ওলাব লাগে n ৰ জায়গাত k plus 1 দেখা পাইছা ইয়াত k plus 1 টা ওলাই আছে গতিকে আমি তাক প্ৰথমতে লিখিম k plus 1 আমাৰ n টো হৈ গল তলত 3 টো ওলাই আছে গতিকে আমি 3 টো লিখি লওঁ তাৰপিছত আমি যাওঁ ইয়াত যেতিয়া k plus 1 বহাবা 2 into k plus 1 কি হ'ব লাগিব minus 1 এটা আমি চাওঁচোন 2 into k twice k দেখা পাইছা twice k আছে ইয়াত twice k আছে ইয়াত ঠিক আছে twice k 2 into 1 2 অৰ্থাৎ এটো সিম্পলিফাই কৰিলে আমি পাম twice k plus 2 minus 1 কি পাবা twice k plus 1 গতিকে এই twice k plus 1 টোক আমি সজাব পাৰিম a টোৰ দৰে twice k plus 1 দেখা পাইছা এটোক আমি সজাই দিও 2 into k plus 1 minus 1 এটো আমি সজাইছো কৰ পৰা ইয়াৰ পৰা এবাৰ যাও a টোলে ইয়াত যদি বহাই দিও 2 into k plus 1 plus 1 twice k 2 গুণ 2 আৰু 2 কে 3 গতে twice k plus 3 আমি সজাব পাৰিম 2 into k plus 1 plus 1 অৰ্থাৎ n ওলালে twice n minus 1 ওলালে twice n plus 1 ওলালে আৰু 3 ওলালে গতিকে এই ৰাখিটো কি হৈ গল k plus 1 ৰ কাৰণে সত্য হৈ গল গতিকে আমি হেতুকে লিখি n equal to k ৰ বাবে sk সত্য হলে s of k plus 1 সত্য গতিকে গাণিতিক আৰোহণ পদ্ধতি মতে for all value of n belongs to n ৰ বাবে sn সত্য এবাৰ আমি গৈছো কোৱেশ্চন নম্বৰ 5 1 cube plus 2 cube plus 3 cube up to n cube n into n plus 1 by 2 whole square আগৰ দৰে ধৰা হল sn লিখা হৈছে আগৰ নিচিনা কি n equal to 1 হলে s of 1 such that 1 cube is equal 1 into 1 plus 1 by 2 whole square একে একে 2 কেনসেল যাব থাকিব 1 গতিকে আমি পাই যাম 1 g2 সত্য g2 সত্য তাৰ পৰা আমি কি কৰিম সেকেন্ড স্টেপ ধৰা হল n equal to k ৰ বাবে sk সত্য therefore s of k such that 1 cube plus 2 cube plus 3 cube up to k cube is equal k into k plus 1 by 2 whole square k into k plus 1 by 2 whole square k belongs to n আগৰ নিচিনাকে দুয়ো পক্ষত আমি চাও কি আছে আমাৰ কি ঠিক আছে 1 ৰ পৰা 2 লে 2 ৰ পৰা 3 লে 1 কে গৈছে গতিকে আমি যোগ কৰিম 1 কি পাম k plus 1 যেটো প্ৰতিটোৰে ঘাত 3 গতিকে k plus 1 whole cube যোগ কৰি পাও দুই পক্ষত k plus 1 যোগ কৰি পাও 1 cube plus 2 cube plus 3 cube আমাৰ আছিল আগতে k cube এবাৰ যোগ কৰিছো k plus 1 whole cube আগতে আছিলে k into k plus 1 by 2 whole square যোগ কৰিছো k plus 1 whole cube ইয়াত k plus 1 whole দুটা আছে ইয়াত k plus 1 তিনটা আছে গতিকে আমাৰ দুটা কমন আহিব
k plus 1 whole square কি থাকি যাব k square by থাকি যাব 4 plus k plus 1 আমি আকৌ লখাগু লম 4 k square plus 4 into k plus 1 k plus 1 whole square 4 k square যোগ 4k plus 4 k plus 1 whole square এটা অভেদত সোমাই আছে a square plus 2 into k into 2 plus 2 square by 4 k plus 1 whole square eto hoy gol k plus 2 whole square by 4 আমি আকৌ বেক ক্যালকুলেশন লৈ গৈছো n into n plus 1 by 2 whole square দেখা পাইছা ইয়াত স্কয়ার 4 বর্গমূল 2 গতিকে ইয়াত লাব লাগিব k plus 1 আমাৰ ওলাই আছে k plus 1 এটো লাব লাগিব k plus 1 plus 1 k plus 2 আছে যেটো k plus 1 plus মানে k plus 2 আৰু যেটো আমাৰ 2 বর্গ 4 গতিকে আমি এক পাই যাম k plus 1 into k plus 1 plus 1 by 2 হৈ যাব whole square মানে পাছৰ বাক্যটো আগৰ নিচিনাকৈ লিখি দিবা n equal to k এর বাবে sk সত্য হলে sk plus 1 সত্য গতিকে গাণিতিক আৰোহণ পদ্ধতি মতে for all value of n belongs to n or বাবে sn সত্য আমি গৈছো question number 6 চলি প্ৰথমখিনি আগৰ নিচিনাকৈ ধৰিছো s of n such that 2 plus 2 square plus 2 cube plus up to 2 to the power n is equal to 2 into 2 to the power n minus 1 number 1 n equal to 1 hole s of 1 such that 2 to the power 1 is equal 2 into 2 to the power 1 minus 1 এতিয়া 2 পৰা 1 গলে 1 1 লগত 2 পন গলে 2 আৰু 2 to the power 1 মানে 2 is equal হৈ যাব 2 g2 সত্য সেকেন্ড স্টেপ ধৰা হল n equal to k এর বাবে ধৰা হল n equal to k এর বাবে sk সত্য therefore s of k such that 2 plus 2 square plus 2 cube plus 2 to the power k is equal 2 into 2 to the power k minus 1 k belongs to n দুয়ো পক্ষত এতিয়া তোমালোকৰ অকমান বেলেগ হ'ব আগৰ কেইটাতকে যেহেতু এই অংকটো সূচকৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে গতিকে হেখৰ টাৰ্মটো চাব লাগিব 2 to the power কি আছে k আমি দেখাবলৈ গৈ আছো কাৰ কাৰণে k plus 1 গতিকে আমি k এর জায়গাত লিখি দিম k plus 1 গলে কি পাম 2 to the power k plus 1 ইয়াত আমি বেলেগকে কৰিব লাগিব 2 to the power k plus 1 যোগ কৰি পাও 2 to the power k plus 1 যোগ কৰি পাও 2 plus 2 square plus 2 cube up to 2 to the power k plus 2 to the power k plus 1 is equal 2 into 2 to the power k minus 1 plus 2 to the power k plus 1 এতিয়া আমি পূৰণ কৰি দিম 2 ঘাত 1 2 to the power 1 into 2 to the power k minus 2 into 1 plus 2 to the power k plus 1 ইয়াত যদি আমি সূচকৰ বিধি এপ্লাই কৰো হৈ যাব 2 to the power k plus 1 minus 2
প্লাছ 2 টু দি পাৱাৰ k প্লাছ 1 এইটোৰ লগত এইটো সদিশ টাৰ্ম গতিকে আমি কি কৰি দিম ওচৰলৈ লৈ আহিম 2 টু দি পাৱাৰ k প্লাছ 1 প্লাছ 2 টু দি পাৱাৰ k প্লাছ 1 মাইনাছ 2 2 টু দি পাৱাৰ k প্লাছ 1 কেটা হৈ গ'ল দুটা হৈ গ'ল গতিকে আমি লিখি দিম 2 ইনটু 2 টু দি পাৱাৰ k প্লাছ 1 মাইনাছ 2 এতিয়া এই গেটাৰ পৰা আমাৰ 2 এটা কমন আহিব 2 টু দি পাৱাৰ k প্লাছ 1 মাইনাছ 1 আমি তা বেকটো চাও আসলে 2 ইনটু 2 টু দি পাৱাৰ n মাইনাছ 1 2 ইনটু 2 টু দি পাৱাৰ n মাইনাছ 1 আমাৰ 2 ওলাইছে 2 টু দি পাৱাৰ লাব লাব k প্লাছ 1 ওলাইছে 2 টু দি পাৱাৰ k প্লাছ 1 ওলাব লাগে মাইনাছ 1 গতিকে মাইনাছ 1 ওলাইছে এইখিনিতে কাম হ'ল তাৰপিছত আমি আগৰ দৰে লিখি n equal to k এর বাবে sk সত্য হলে sk plus 1 সত্য এটাকে গাণিতিক আৰোহণ পদ্ধতি মতে for all value of n belongs to n অর বাবে sn সত্য